নমস্কাৰ, এই মুহূৰ্তত আপোনালোক দিবলৈ আছে গুৰুত্বপূৰ্ণ আপডেট কিয়নো PMAY চৰকাৰী ঘৰৰ আঁচনিৰ বাবে কিন্তু এটা নতুন আপডেট আহি পৰিছে। যদি আপোনালোকে PMAY চৰকাৰী ঘৰত আবেদন কৰিব বিচাৰিছে, আপোনালোকে কিন্তু এই 5টা নথিৰ প্ৰয়োজন হ'ব। কি এই 5টা নথি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ চাই থাকক আৰু ভিডিঅ'টো যদি এটা লাইক কৰি দিয়ক আৰু ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক আৰু যদি চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। কেনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোৰে আগত চাবৰ কাৰণে আহক আমি চাই লওঁ PMAY চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিবলৈ আপোনাৰ কেইটামান নথিৰ প্ৰয়োজন হ'ব। কি নথি কেইটা আহক আমি চাই লওঁ আৰু আপোনালোক আবেদনটো আমি নেক্সট ভিডিঅ'ত জনাই দিম কেনেকৈ আবেদন কৰিব লাগিব। তাৰ কাৰণে কিন্তু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে আপোনালোকে সকলোৱে নটিফিকেশ্যন আপডেটবিলাক সোনকালে আপোনাৰ মোবাইলত পাই যাব। তো আমি চাই লওঁ। তাৰপিছত ইয়াত চাওক যে PMAY আঁচনিৰ বাবে আবেদন কৰিবলৈ আপুনি তলত দিয়া নথিসমূহৰ প্ৰয়োজন হ'ব। তো আপোনাৰ কিন্তু PMAY চৰকাৰী ঘৰৰ আঁচনিৰ বাবে আপুনি যদি আবেদন কৰিব খোজে তেতিয়াহ'লে কিন্তু আপোনাৰ এই তলত দিয়া নথিকেইটাৰ প্ৰয়োজন হ'ব। তো আহক আমি চাই লওঁ। ইয়াত 1 নম্বৰত দিয়া আছে যে আধাৰ কাৰ্ড বা ভোটাৰ আইডিৰ দৰে পৰিচয় পত্ৰ। আপোনাৰ কিন্তু পৰিচয় পত্ৰ লাগিব। আপোনাৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড কিন্তু আপোনাৰ লাগিবই। তাৰপিছত 2 নম্বৰত চাওক বেংক একাউণ্টৰ বিবৃতি। তো আপোনাৰ কিন্তু এটা বেংক একাউণ্ট থাকিব লাগিব উইথ DBT লিংক। আপোনাৰ কিন্তু DBT লিংক এটা বেংক একাউণ্ট থাকিব লাগিব। তাৰপিছত 3 নম্বৰত চাওক আয়ৰ প্ৰমাণ পত্ৰ কিন্তু লাগিব। আপোনালোকৰ যদি বছৰি আয়ৰ এইটো প্ৰমাণ পত্ৰ কিন্তু এটা লাগিব। তো এনুৱেল ইনকাম চাৰ্টিফিকেট কিন্তু আপোনালোকৰ এটা লাগিব। তাৰপিছত ইয়াত চাওক জব কাৰ্ড নম্বৰ MGNREGAৰ অধীনত পঞ্জীয়নভুক্ত আপোনালোকৰ থাকিব লাগিব। যদি আপোনাৰ জব কাৰ্ড কিন্তু এটা থাকিব লাগিব। আপোনালোক যদি জব কাৰ্ড নাই তেতিয়াহ'লে অতি সোনকালে জব কাৰ্ড বনাই লওক। তাৰপিছত আপোনাৰ মাটিৰ প্ৰমাণ পত্ৰ যে আপোনালোকে য'ত ঘৰটো বনাব সেই কিন্তু এই মাটিৰ কিন্তু এটা প্ৰমাণ পত্ৰ লাগিব। যদি আপোনাৰ মাটিখন কোৰ্টত কিবা গোচৰ চলি আছে সেই গোচৰ কিন্তু আপোনাৰ চলি থাকিলে কিন্তু আপোনালোকে ঘৰ এই মাটিত বনাব নোৱাৰিব। আপোনাৰ নিজৰ নামত মাটি থাকিব লাগিব। অৰ্থাৎ আপোনালোকে যদি কোনো প্ৰব্লেম নথকা মাটিত কিন্তু আপোনালোকে ঘৰ বনাব লাগিব। যদি কিবা মাটিত গোচৰ চলি থাকে তেতিয়া কিন্তু আপোনালোকে এই মাটিত ঘৰ বনাব নোৱাৰে। তো আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। তো যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো যদি নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোৰে আগত চাবৰ কাৰণে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত।